Hi guys, নমস্কাৰ myself dig অন্যটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি দেখিছে মই এখন বুলেট লৈছো ইউটিউবৰ টকাৰে ফাইনেলি দেখিছে আপোনালোকে নতুন গুৱাহাটীৰ পৰা ললো 6 মাইল কেনেকুৱা পালে আপোনালোকে ক'ব ব্লেক কালাৰ লোৱা হ'ল বাৰু ফাইনেলি ইউটিউবৰ টকাৰে বুলি ভাবিছে নেকি নহয় ইয়াৰ মালিকজন দেখাই দিছো আমাৰ গাঁৱৰ মানে একদম পুৰা গৌৰৱ দেখিছে নমস্কাৰ গুৱাহাটীৰ পৰা ল'লা ন গুৱাহাটী 6 মাইলৰ পৰা ল'লো কালি লগৰজনৰ গ'লো সুমনজিতৰ লগত তাৰ লগত বাইকখন আৰু লৈ ল'লো ফাইনেলি সপোন আছিলে আশা আছিলে বহুত চখ এটা আছিলে গাড়ীৰ প্ৰতি ফাইনেলি বুলেট ৰয়েল এনফিল্ড মজা 350 তাৰ পৰা এমাউণ্টটো হ'ল 2,50,000 কেছ পেমেণ্ট কৰিছো গাড়ীত মজা কেছ পেমেণ্ট অল দি দিছো ফাইনেন্সৰ নহয় আৰু এই মজাই চাকৰি পাৱাৰ আৰু লগতে সপোনো আছিল বহুত আশা প্ৰচেষ্টাৰ মাজত চেষ্টা কৰি ল'লো গাড়ীখন মজা বহুত ভাল লাগিছে গাড়ী আৰু আমি একেলগে আমি পঢ়া শুনা কৰিছিলোঁ একেলগে ফিল্ডতো গৈছিলোঁ সেই জবটো পালে যোৱা বছৰ বহুত ভাল লাগিছে আৰু মোৰো অলপ সহায় হ'ব এতিয়া ন একে ওচৰে যিহেতু গাঁৱত ৰয়েল এনফিল্ড একদম গাঁৱত প্ৰথম ৰয়েল এনফিল্ড এইখনেই আৰু প্ৰথম আহিছে আমাৰ গাঁৱত আৰু লৈছে মোৰ বন্ধুৱে লৈছে খুব ভাল লাগিছে সেয়াই আৰু আপোনালোকৰ অনুভৱ ক'ব কমেণ্ট কৰিব কেনেকুৱা পাইছে তাত আৰু থাকি যাতে আৰু অলপ আগুৱাই যাব পাৰে তাৰ কাৰণে আপোনালোকে সদায় সহায় সহযোগিতা কৰিব আৰু সেয়ে আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বৰ্তমান জব ক'ত হৈ আছে মই এতিয়া ডিপুটেশ্যন কলিয়াবৰত আছো আৰু ফাইনেলি পৰহিদিনাখন মই আহিম মৰিগাঁও ষ্টেচন আৰু এতিয়া মই বৰ্তমান কলিয়াবৰত যামগৈ 10টামান বজাত ঠিক আছে হাই গাইজ ল'ৰাজনৰ নাম হৈছে শ্ৰী জয়ন্ত ডেকা মোৰ লগৰে আছিল সি যোৱা বছৰ আছাম পুলিচৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চিৰ ড্ৰাইভাৰ পষ্টত চাকৰিটো পালে চ' এই ভিডিঅ'টোৰ দ্বাৰা এটা মেছেজ দিব বিচাৰিছোঁ এটা জোচ দিব বিচাৰিছোঁ যিসকল ল'ৰা ছোৱালীয়ে নেকি আছাম পুলিচৰ বাবে ফিল্ডত ৰানিং কৰি আছে বহুত কষ্ট কৰি আছে সেইসকলে যাতে এটা জোচ পায় আৰু থেংক ইউ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আৰু আমাৰ ভিডিঅ'বোৰত লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ এৰিছোঁ বাই